নামনি অসমৰ দুৰামাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ পূজা আৰু মেলাৰ সফল সামৰণি পৰে। প্ৰায় 1000 পুৰণি ঐতিহ্যৰে সমৃদ্ধ পূজাভাগী 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অভয়াপুৰীৰ লালমাটিত অনুষ্ঠিত হৈ যায় এই পূজাভাগী লাখ লাখ ভক্তৰ সমাগমেৰে পূজাৰ অন্তিম দিনা অনুষ্ঠিত হৈ যায় বিশেষ সাংস্কৃতিক অনুষ্ঠান। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত পূজাত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠক, জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা, সমজিলা আয়ুক্ত ডাক্তৰ অনুপজ্যোতি বৰা। নামনি অসমৰ দুৰামাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ পূজা আৰু মেলাৰ সফল সামৰণি পৰে। প্ৰায় 1000 পুৰণি ঐতিহ্যৰে সমৃদ্ধ পূজাভাগী 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অভয়াপুৰীৰ লালমাটিত অনুষ্ঠিত হৈ যায় এই পূজাভাগী লাখ লাখ ভক্তৰ সমাগমেৰে পূজাৰ অন্তিম দিনা অনুষ্ঠিত হৈ যায় বিশেষ সাংস্কৃতিক অনুষ্ঠান। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত পূজাত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠক, জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা, সমজিলা আয়ুক্ত ডাক্তৰ অনুপজ্যোতি বৰা। নামনি অসমৰ দুৰামাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ পূজা আৰু মেলাৰ সফল সামৰণি পৰে। প্ৰায় 1000 পুৰণি ঐতিহ্যৰে সমৃদ্ধ পূজাভাগী 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অভয়াপুৰীৰ লালমাটিত অনুষ্ঠিত হৈ যায় এই পূজাভাগী লাখ লাখ ভক্তৰ সমাগমেৰে পূজাৰ অন্তিম দিনা অনুষ্ঠিত হৈ যায় বিশেষ সাংস্কৃতিক অনুষ্ঠান। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত পূজাত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠক, জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা, সমজিলা আয়ুক্ত ডাক্তৰ অনুপজ্যোতি বৰা।